নমস্কাৰ, আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এফালে যাব ওলাইছোঁ, এটা বস্তু কিনিব যাম। কি বস্তু কিনিম সেইটোতো আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে গম পাব বাৰু। হঠাতে সিদ্ধান্ত ল'লোঁ বস্তুটো কিনিম বুলি। মানে কেতিয়াও ভবা নাছিলোঁ আমি আমাৰ ঘৰৰ কোনোবা সদস্যই সেই কামটো কৰিব বুলি। কিন্তু গোটেইবিলাক চালি জাৰি চাই ভাবিলোঁ নাই, সেই কামটো কৰিব লাগিব আমিও। গতিকে সেই কামটোৰ লগতে সংগতি ৰাখি বস্তুটো কিনিব লাগিব আৰু কি বস্তু কিনিম সেই সকলোখিনি আপোনালোকে গম পাব ভিডিঅ'টো শেষলৈকে চাই থাকিলে। এতিয়া আৰু সাজি কাচি ওলাইছোঁ নগাঁৱলৈ বুলিবলৈ, কাৰণ নগাঁৱৰ পৰাই নিব লাগিব বস্তুটো। তাকে ব'লকচোন বাৰু কি বস্তু কিনিম চাই থাকিব আপোনালোকে। তাৰপাছতে এয়া ওলাই আহিলোঁ। ৰ'দৰ ৰূপ দেখি একদম ধুনীয়াকৈ মূৰে গায়ে কাপোৰ মাৰি লৈছোঁ, একদম হাতটো পিন্ধি লৈছোঁ যাতে ৰ'দে মোক মৰম কৰিব নোৱাৰে। এইফালে আহি নগাঁও পাই গ'লোহি। কি ভিৰো নগাঁৱত, টমটমকেইখনেহে বেছি ভিৰ লগাইছে। কিন্তু সেইকেইখন আজি কি ইমান দায়িত্ব থাকে নাজানো আৰু, একদম হৰণ দি থাকিলেও ৰাস্তা এৰি দিব নিবিচাৰে। আমি এয়া দোকানখন পাই গ'লোহি। এতিয়া আপোনালোকে গম পাব আমি কিনো বস্তু কিনিবলৈ নগাঁৱলৈ আহিছোঁ। গম পাইছে চাগে কি কিনিম। এটা কাপোৰ চিলোৱা মেচিন কিনিবলৈ আহিছিলোঁ। হঠাতে এইটো সিদ্ধান্ত লোৱা গ'ল যে কাপোৰ চিলোৱা মেচিন এটা কিনিম। আগৰ পৰা তেনেকুৱা একো সপোনো নাছিল বা আশাও নাছিল মেচিন কিনাৰ। মেচিনটো কিনিবলৈ হ'লে আগতে আমি মেচিনটো চলাব জানিব লাগিব। কিন্তু আমাৰ কোনেও নাজানিছিলে। মই বাৰু জানিছিলোঁ অকণমান, কাৰণ মোৰ মাহীয়ে মেচিন চলাইছিলে আগতে। 10 বছৰ আগতে মই চলাইছিলোঁ বাৰু। কিন্তু তেনেকুৱা একো আগ্ৰহ নাই কাপোৰ চিলোৱাৰ প্ৰতি। গতিকে আৰু মেচিন কিনিম বা চিলাই শিকিম তেনেকুৱা একো কথা নাছিলে বাৰু। সেইকাৰণে মেচিন কিনাৰ কোনো প্লেন নাছিল। ভৱিষ্যতে কেতিয়াবা যে মেচিন কিনিম সেইটো কেতিয়াও ভবাই নাছিলোঁ। কিন্তু এতিয়া ভাবিলোঁ যে কিবা এটা বস্তু চিলাবলৈ হ'লে কি হয়, ওচৰত আছে বাৰু মানুহ, কিন্তু কেতিয়াবা সময়মতে নাপাওঁ। কাইলৈ যদি বস্তুটো প্ৰয়োজন হয় আগদিনাখন ফোন কৰোঁ, নাপাওঁ। তেনেকৈ পিন্ধিব লগা হয় বা সেইবোৰ বস্তু থৈ বেলেগ পিন্ধিব লগা হয়, তেনেকুৱা হয়। গতিকে মনতে ভাবিলোঁ ঘৰৰ যদি কোনোবা এটাই শিকে তেতিয়াতো আৰু আমাৰ সুবিধা হ'ব। সেই বুলিয়ে মোৰতো সময় নাই বাৰু, মোৰ স্কুল থাকে গতিকে মই সময় নাপাওঁ। গতিকে ভণ্টিকে কাটিং শিকিবৰ কাৰণে তাইক এবাৰ সেই জুলাইতে এডমিশ্যন দি দিলোঁ। গতিকে এতিয়া শিকিছে যেতিয়া আৰু মেচিনটোতো আনিবই লাগিব, কাৰণ মেচিনটো শিকিটো এনেই বহি থাকিলে নহ'ব, বস্তু চিলাব লাগিব, নিজৰে হওক বা লোকৰে হওক। সেইটো কাৰণে মেচিনটো কিনিম বুলি আজি আহি গ'লোঁ নগাঁৱলৈ। মেচিন চইচ কৰি দাম দৰ মৰা হৈ গ'ল। তাৰপাছতে এতিয়া দাদাজনে আমাক মেচিনটো ঠিক কৰি দি আছে। চিলাইবিলাক কেনেকৈ ক'ত চিলাব লাগিব সকলোখিনি মিলাই দি পঠাব তেওঁ। গতিকে ঠিক কৰি আছে। সকলোবিলাক ঠিক হৈ গ'ল আৰু মেচিন পেকিং হৈ গ'ল। এতিয়া আহিলোঁ ওচৰতে থকা হোটেল এখনত চাহ খাবলৈ। মই খোৱা নাই বাৰু, পাপাইহে খাইছে। তেওঁ আকৌ এইখিনি সময়ত গাখীৰ চাহ একাপ খোৱাৰ অভ্যাস আছে যে, গতিকে বেলেগলৈ আহিলেও সেই অভ্যাসটো এৰিব নোৱাৰে। গতিকে আহি গ'ল চাহ একাপ খাবলৈ কাৰণে। চাহ খাই লৈ এতিয়া আকৌ দোকানখনলৈ আহি আছোঁ। বস্তুকেইটা যিহেতু পেকিং হৈয়ে আছে, এতিয়া স্কুটিত ভৰাম আৰু যামহে। এইফালে স্কুটিত বস্তুবোৰ উঠাই লৈছোঁ, 3টা হ'ল পেকিং। তাকেহে এতিয়া গোটেইবোৰ লৈ পেলাই যাব পাৰোঁ নে নাই আৰু। ইফালে পাপাওতো আছে লগতে, ঠিক নাই গোটেইবোৰ বস্তু লৈ মই ঘৰ পাওঁগৈ নে নাই। ঘৰ পালোহি দিয়ক ভালে কুশলে। বাটত বাৰু একো অসুবিধা নহ'লে গোটেইবোৰ বস্তু লৈ। বা এতিয়াহে মই ভাবিছোঁ কম ডাংকাটা ছোৱালী নহয় দেই মই। একদম 60-70 কেজি ওজনৰ মানুহ, পাপাৰ ওজন ন, সেই ওজনটোৰ লগতে আকৌ এই বস্তুসোপাৰো 10-15 কেজি ওজন লৈ আহি ঘৰ পাই গৈছোঁ সেই স্কুটি চলাই। নগাঁৱৰ পৰা ৰহালৈকে স্কুটি চলাই আহিছোঁ। এতিয়াহে চিন্তা কৰিছোঁ দেই, কম ডাংকাটি ছোৱালী নে বাৰু মই। কিছুমানৰ নিচিনা পাপ্পাকি পৰি নহয় দেই আমি, পাপ্পাকে চেৰনি হওঁ। আগতে বাৰু আছিলোঁ, 2 বছৰ আগতে পাপ্পাকি পৰি আছিলোঁ বাৰু, এতিয়া নহয়। যিহেতু পাপাৰ এক্সিডেণ্টটো হোৱাৰ পৰা সকলো কাম পাপাক অকলে কৰিব নিদিওঁ। গতিকে এতিয়া আমাৰ ঘৰত মতা মাইকী চব কামতে আমি হাত দিবই লাগে। নহ'লে পাপাই কৰিব বিচাৰে বাৰু কামবোৰ, কিন্তু হ'লেও অকলে এৰি নিদিওঁ। গতিকে প্ৰতিটো কামতে আমি হাত দিব লগা হয়েই আৰু। বস্তুকেইটা নমাই থৈ এতিয়া আকৌ ওলাইছোঁ। ক'লৈ বুলি ক'ম এতিয়া, সৰা গাঁৱলৈ, ভণ্টিক আনিবলৈ যাওঁ। তাই ৰহাত, তাই চিলাই শিকি আছে যে, তাকে ৰহাৰ পৰা আজি গাঁৱলৈ অহা গাড়ীকেইখন নাপালে বোলে। ফোন কৰিছে আকৌ সৰা গাঁৱৰ পৰা আনিব যাব লাগে। তাকে যাওঁ বুলি লৈ আহোঁগৈ। তথাপিও কিছুমান মানুহে অচিনাকি মানুহে আৰু ফেচবুকত যিকোনো পষ্টৰ তলত কমেণ্ট কৰে বোলে, কাম নাই যদি ঘৰত ভাত বনাই থকা। এইবোৰ কি কাম নহয় নেকি? 10 মিনিট 5 মিনিটমানৰ মুহূৰ্ত এটা দেখে ফেচবুকত, তাতে একদম জজ কৰিব আহে। তাৰ বাদেও ফেচবুকত ফটো দিয়া ভিডিঅ' দিয়া বাদেও বহুত কাম কৰোঁ গম পায়। তাৰে প্ৰমাণ এইবোৰ। এয়া আহি আছে তাই, একদম ফূৰ্তি আৰু আজি চাগে। নিজৰ বুলিবলৈ এটা সম্পত্তি পাইছে ন, পূৰা ফূৰ্তি চাগে। হাঁহি হাঁহি আহি আছে, পূৰা হাঁহি। কেনেকুৱা মনটো? এডাল কিয় লৈ আহিছ? সেইডাল আনিলেহে মই আকৌ মোবাইলটো আনিব পাৰিম। আজি পৰা চিলাবা আৰু কাপোৰ
চালা মোৰ টকাই বস্তু আনিছোঁ। আহি পাই গ'লোহি ঘৰ। এতিয়া আৰু গা ধুম, মানে কোনোবা এফালৰ পৰা আহিলে একদম গাটো নুধুলে মোৰ শান্তি নালাগে। কাপোৰ সলাই মানে মই গাহে ধুবলৈ যাওঁ আৰু, নহ'লে মানে শান্তি নাই। ঘৰৰ মানুহে গালিও পাৰি থাকে যে মানে ক'ৰবাৰ পৰা আহি লগতে পানী ঢালিব নালাগে, ঠাণ্ডা পানী, কিন্তু মোৰ আৰু উপায় নাই, ধুবই লাগিব। গতিকে এতিয়া গা ধুমগৈ। বাকী মেচিনটো আনি থ'লোঁ, কিন্তু এতিয়ালৈকে ফিটিং কৰা নাই। কৰিম আৰু আবেলি চাই চিতি, বহুতো কিবাকিবি কাম আছে চাগে ফিটিং কৰালৈকে। বাকী সেইখিনি পাপাই কৰিব চাগে আৰু বাৰু। এতিয়া মেচিনটো ক'ৰ পৰা আনিলোঁ, কিমান আনিলোঁ, কি মেচিন আনিলোঁ, কিমান টকাত আনিলোঁ, বাকীখিনি মানে আপোনালোকক পিছত ভিডিঅ'টোত পাৰিলে ক'ম চাগে। আৰু আপোনালোকে যদি জানিব বিচাৰে তেনেহ'লে কমেণ্ট এটা কৰিব। তেনেহ'লে আজি এইটো ভিডিঅ' সামৰণি এইখিনিতে মাৰিছোঁ দেই। বাই বাই।